মই পৰহিলৈ দাদা হোষ্টেললৈ যাব অকলে নাযায় ময়ো থবলৈ যাম জানো সি খাই ভাল পোৱা আমৰ আচাৰখিনি ইমান ধুনীয়াকৈ মই বনাইছো তুমি কিয় হাত দিছিলা ভাল বনাইছ নে বেয়া বনাইছ খাই চাব নালাগিব নেকি সেইটো কথাতে গোটেই যদি কি ভাল বনাইছ তই হেৰৌ তোৰ বয়সত মই যেতিয়া আচাৰ বনাইছিলো নহয় এখন গাঁৱৰ ৰাইজক খুৱাইছিলো মই হ'ব মামা উস্তাদিটো অলপ বেছি হৈছে নেকি ইমানবোৰ আচাৰ বনাই তুমি চাকৈ ডাঙৰ বাল্টি এটা থৈছিলা নহয় হেৰৌ বাল্টিঙত কিয় থম কচোন বাৰু বস্তাত থৈছিলো আৰম্ভ হৈ গ'ল নে মামা আজি কিন্তু মই কাজিয়া ভাজিবলৈ নাই দেই এনেই মোৰ মন ভাল নহয় তাৰ মাজত এইবোৰ ধেমালিৰ মাজলৈ মোক টানি নাথাকিবি আৰু মন বেয়া লাগিবলৈ কি হ'ল আকৌ তোৰ মন বেয়া কিয় নালাগিব দুদিন পাছত দাদা আমাৰ পৰা আঁতৰত থাকিব অলপতো বেয়া লাগিবই সেইটোও বুজি নাপায় আমাৰ অজলা মামাই তই গুচি যোৱাটোহে চিন্তা কৰিছ ইফালে যে এডমিশ্যনৰ টকা কেইটা মায়ে যোগাৰ কৰি দিব পৰা নাই তাৰ হিচাপ ৰাখিছ জানো সেইবিলাক লৈ চিন্তা কৰি থাকিব নালাগে বুজিছনে নাই আৰু মই কংস মামাও নহয় আৰু শকুনি মামাও নহয় গতিকে ভাগিনৰ কাৰণে মই চিন্তা কৰিম মালিকক টকা কেইটামানৰ কথা কৈ থৈছো লৈ আহিমগৈ এতিয়া তুমি লোকৰ গাড়ী চলাই ঘৰ চলাবানে মোক পঢ়াবা কোৱাচোন তুমি অনা টকা কেইটাই যথেষ্ট নহয় মামা বহুত টকা লাগিব তোক টকা পইচাৰ কথা ভাবিবলৈ কোনে কৈছে মইনা মাৰজনী জীয়াই আছো নহয় আৰু কিমান ভাবিবা মা কিমান কৰিবা তুমি মই আৰু সহ্য কৰিব নোৱাৰা হৈছো দেউতা মৰাৰ পৰা তুমি কিমান কষ্টত আমাক পঢ়ুৱাইছা সেয়া আমি দেখিছো আৰু কষ্ট তুমি কৰিব নালাগে মা মই বেলেগ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছো পলিয়াৰ দৰে কথা নকবি এতিয়া যদি তই সমকে ৰ'ব খুজিছ তোমাক কিয় কৰিলো এইবোৰ কষ্ট ভাবিছো কথা নকবি কিয় নকম মা কিয় নকম মোৰ কাৰণে দেউতাই থৈ যোৱা মাটি বাৰী বন্ধক দিছা ভণ্টিৰ কাৰণে অলপো চিন্তা নকৰাকৈ চব মোৰ বাবে শেষ কৰিছা ঘৰখনত সম্পদ বুলি আৰু কি আছে মা বাপেৰে মোক দিছিল আৰু এটা সম্পদ আজি তোৰ জীৱনটো সজাবলৈ সেই সম্পদটো মই হেৰুৱাম তথাপি তোৰ সপোনটো হেৰাই যাব মই নিদিওঁ মাজনী বাকচৰ ভিতৰত থকা মোৰ সোণৰ খাৰযোৰ লৈ আহ কিন্তু মা কোনো কিন্তু নাই দেউতাৰে মিথ্যা মৰমৰ সম্পত্তি তাৰ মূল্য আজি তই দিব লাগিব সকলোকে দেখাই দিব লাগিব ভিক্ষাৰী সপোনো কেতিয়াবা পূৰণ হ'ব পাৰে যা মাজনী বাকচটো খোলগৈ আৰু বেলেগ ব্যৱস্থা এটা কৰিব নোৱাৰো নেও বাই কচোন বাৰু এইবিলাক ভাল কথা নহয় দেই মই আনিম বুলি কৈছো নহয় কেইটামান টকা নালাগে কাৰোৰ সহায় নালাগে মোক মাক হওঁ মই তাৰ কাৰণে চব কৰিব পাৰো প্ৰয়োজন হলে দেহৰ তেজ বিক্ৰী কৰিম দেহৰ অংগ বিক্ৰী কৰিম কাৰো সহায় নালাগে সহায় নহয় খুৰী কৰ্তব্য বুলি যদি কোনোবাই দিয়ে আপুনিতো গ্ৰহণ কৰিব মই লৈ আহিছো টকা কিন্তু তুমি দেউতাৰ টকাৰ অভাৱ নাই আমাকো অভাৱী হ'বলৈ দিয়া নাই মই টকা 10,000 লৈ আহিছো মইনাৰা তুমি ডাক্তৰ হৈ উভতি আহিবা বৰ আশাৰে মই বাট চাই থাকিম তুমি বহা মই চাহ কৰোগৈ তুমি বনোৱা চাহকাপ নাখাই গুচি আহিলো বুলি তুমি নোখোৱাকৈ নাযাবা আৰু চাহ নহয় ভাতেই খাই যাবি মই মাছ এটাকে ধৰোগৈ মোৰো এসাঁজ খাবলৈ মন আছে এই চেঙেলী মাছে ঔটেঙাই মিলাই দিম ৰ আজি চিন্তা নকৰিবি আহিছো ৰ মইনাৰা মই কিন্তু ভাল পোৱা নাই ৰাখি মোক এইদৰে সহায় কৰাটো হয়তো তোৰ দেউতাৰে ভাল নাপায় তেনেস্থলত তই য'ত স্বাৰ্থ লুকাই আছে তাত ভয় কি হ'ব মানে স্বাৰ্থ তুমি যেনেকৈ ডাক্তৰ হোৱাৰ সপোনটো পূৰোৱাৰ স্বাৰ্থত দৌৰি আছা ময়ো ডাক্তৰৰ অৰ্ধাংগী হোৱাৰ স্বাৰ্থত দৌৰি আছো তুমি ৰোগীক চিকিৎসা কৰিবা আৰু মই ডাক্তৰক চিকিৎসা কৰিম তুমি শৰীৰৰ চিকিৎসা কৰিবা আৰু মই তোমাৰ মনৰ চিকিৎসা কৰিম সঁচাকৈ পাগলী তই আজিহে বুজিলা নেকি পাগলী কেতিয়াবাই হ'ল তোমাৰ প্ৰেম